হেল্ল' এভৰিৱান, ব'লকচোন আজি 26 ডিচেম্বৰ তাৰিখে কি ভেকেঞ্চি আহিছে চাওঁ। প্ৰথম পোষ্টটো আহিছে TI প্ৰজেক্টৰ দুটা পোষ্ট আছে আউটৰিচ ৱৰ্কাৰ আৰু এইটো ৱৰ্কিং ইণ্টাৰভিউ হয়। তেওঁলোকে এড্ৰেছ দিছে TI প্ৰজেক্ট অফিচ, পিয়লি ফুকন নগৰ, শিৱসাগৰৰ। টাইম দিছে 10:30 বজাত আৰু প্ৰজেক্টটো হৈছে ASACS। তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট উইথ কম্পিউটাৰ স্কিলছ আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আউটৰিচ ৱৰ্কাৰ হিচাপে কাম কৰা HIV/AIDS লগত তেনেকুৱা ধৰণৰ। আৰু দুটা ফোন নাম্বাৰ দিছে। এই ফোন নাম্বাৰ দুটাত আপোনালোকৰ CVখন পঠাই দিব পাৰে। আদাৰৱাইজ কিবা ইনফৰমেশ্যন জানিব লগা থাকিলে কণ্টেক্ট কৰি সুধিব পাৰে। 2 নম্বৰ ভেকেঞ্চিটো আহিছে ইনষ্টিটিউট অফ এডভান্স ষ্টাডি ইন ছায়েন্স এণ্ড টেকন'লজিৰ পৰা। পোষ্টটোৰ নাম হৈছে প্ৰজেক্ট ৰিচাৰ্চ চাইণ্টিষ্ট 1, ICMR প্ৰজেক্ট হয়। আৰু তলতে এটা এপ্লাই লিংক দিছে। এপ্লাই লিংকটোত গৈ আপোনালোকে এপ্লাই কৰিব পাৰে আৰু যিখিনি ইনফৰমেশ্যন লাগে, এডুকেশ্যন কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ কি ধৰণৰ লাগিব আপোনালোকে তাতে চাই ল'ব পাৰে। আৰু লোকেশ্যন দিছে গুৱাহাটী। পলম নকৰি আমি 3 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ। এইটো আহিছে ৰাজদ্বীপ এণ্টাৰপ্ৰাইজৰ পৰা। পোষ্ট হৈছে ইলেক্ট্ৰিকেল টেকনিচিয়ান। ৱাক ইন ইণ্টাৰভিউ হয় 2 জানুৱাৰী তাৰিখে আছে 11 বজাত মৰ্ণিং। কনফাৰেঞ্চ ৰুম 2nd ফ্ল'ৰ OPD বিল্ডিং BBCI, বি বৰুৱা কেঞ্চাৰ হস্পিটেল, যোনখন আপোনাৰ আৰিয়া নগৰ তাত আছে গুৱাহাটীৰ। তাতে আপোনালোকৰ ৰিপৰ্টিং টাইম দিছে 10:30 বজাত আৰু চেলাৰী তেওঁলোকে মেনশ্যন কৰি দিছে 19,100 পৰা 25,000 টকালৈকে হ'ব। আৰু ৱাক ইন ইণ্টাৰভিউ হয়, যিহেতু আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটৰ লগতে যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে তাৰ এটা জেৰক্স কপি, অৰিজিনেল কপি দুইটা লৈ যাব। তাতে প্ৰথমতে গৈ ভেৰিফিকেশ্যন হয় বি বৰুৱা কেঞ্চাৰ হস্পিটেলত। তাৰপিছতহে আপোনালোকক ইণ্টাৰভিউত বহিব দিয়া হয়। তাৰ 4 নম্বৰ ভেকেঞ্চিটো ওলাইছে গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যনৰ পৰা। দুটা পোষ্ট আছে প্ৰকিউৰমেণ্ট এছ'চিয়েটৰ। তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে ফাৰ্ষ্ট ক্লাছ ইন BE বা BTech, বেচেলৰ অফ ইঞ্জিনিয়াৰিং বা BTech ইন চিভিল ইঞ্জিনিয়াৰিং উইথ বেচিক মোক চাৰ্টিফিকেশ্যন ইন পাব্লিক কৰ্প'ৰেশ্যন ইছ্যুড বাই ফাইনেন্স ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম। আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম এক্সপিৰিয়েঞ্চ ইন পাব্লিক প্ৰকিউৰমেণ্ট ফৰ এণ্ড অৰ অন বিহাফ অফ গভৰ্ণমেণ্ট অফ আছাম। আৰু তেওঁলোকে চেলাৰীটো খুব ভালে ৰাখিছে, 30,000ৰ পৰা 45,000 হ'ব। আৰু আপোনালোকৰ প্ৰিভিয়াছ ৱৰ্ক এক্সপিৰিয়েঞ্চ যিমান আছে বা আপোনালোকে লাষ্ট উইথড্ৰ যিমান কৰিছিলে চেলাৰী, তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ চেলাৰীটো নিৰ্ধাৰিত কৰা হ'ব। লাষ্ট ডেট তেওঁলোকে দিছে 10 জানুৱাৰী 2026, 5 বজালৈকে সন্ধিয়া। আৰু এপ্লাই কৰিবলৈ হ'লে আপোনালোকে gmc.assam.gov.in যাব লাগিব। তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব। পলম নকৰি আমি 5 নম্বৰ ভেকেঞ্চিটোলৈ যাওঁ। ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যনৰ পৰা আহিছে। প্ৰথম এটাই পোষ্ট আছে ছ'চিয়েল ছায়েন্স টিচাৰৰ। তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে MA বা MAd উইথ নেট স্লেট PhD, মানে আপোনাৰ নেট স্লেট PhD যিকোনো এটা থাকিলে আপুনি এপ্লাই কৰিব পাৰিব। ছেকেণ্ড পোষ্টটোত এটাই ভেকেঞ্চি আছে আছামিজ টিচাৰৰ। MA বা MAd উইথ নেট স্লেট PhD, ছেইম কোৱালিফিকেশ্যনে তেওঁলোকে বিচাৰিছে। তৃতীয় পোষ্টটো এজন মেথেমেটিক্সৰ টিচাৰৰ প্ৰয়োজন আৰু তেনেকুৱাই MA MAd উইথ নেট স্লেট PhD। আৰু তাৰ পিছৰ পোষ্টটো হৈছে ৰয়েল ছায়েন্সৰ। তেওঁলোকে MSc বিচাৰিছে আৰু MAd লাগিব অথবা নেট স্লেট PhD যিকোনো এটা হ'লেই হ'ল। আৰু তাৰ শেষৰ পোষ্টটো ওলাইছে ফিজিকেল এডুকেশ্যনৰ আৰু তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন ফিজিকেল এডুকেশ্যন আৰু লগতে নেট বা PhD লাগিব আপোনালোকৰ এপ্লাই কৰিবৰ বাবে। তলতে এটা ইমেইল ID দিয়া আছে। ইমেইল IDত আপোনালোকৰ ৰিজিউমিখন পঠাই দিব আৰু যদি চিলেক্ট হয় আপোনালোকৰ শ্বৰ্টলিষ্ট কৰিলে তাৰ পৰা ফোন আহিব। আৰু লাষ্ট ডেট দিছে 5 জানুৱাৰী 2026। তাৰ পিছৰটো ওলাইছে এছিষ্ট প্ৰজেক্ট ৱাক ইন ইণ্টাৰভিউ ASSIST আৰু এইটো ৱাৰ্কিং ইণ্টাৰভিউ হয় আৰু 5টা ছিকিউৰিটি ষ্টাফৰ প্ৰয়োজন। তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু চেলাৰী হ'ল 7,500 টকা। মেল 3জন আৰু ফিমেল 2জন তেওঁলোকে ৰিজাৰ্ভ কৰিছে। আৰু ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন আছাম গেজেট পাৰ্ট 9 উইথ self-attested photos 2 with educational certificate, marksheet, admit card, caste certificate, Aadhaar card in original at Kanaklata Civil Hospital, Shonitpur,
মানে আপোনালোকে গুগলৰ পৰা যোনখন আছাম গেজেট পাৰ্ট 9 এই ফৰ্মখন ডাউনলোড কৰিব লাগিব এই প্ৰজেক্টটোত চাৰ্চ কৰি গুগলত আৰু লগতে সেলফ এটাচ কপিজ লাগিব মানে আপোনাৰ জেৰক্স কপি আৰু অৰিজিনেল কপি দুটাই লাগিব জেৰক্স কপি আপোনাৰ লাগিব এডুকেশ্যনেল চাৰ্টিফিকেট মাৰ্কশ্বিট এডমিট কাৰ্ড আৰু কাষ্ট চাৰ্টিফিকেট যদি আছে কাষ্ট চাৰ্টিফিকেট লাগিব আধাৰ কাৰ্ড এইখিনি আপোনালোকে এটা সেলফ এটাচ কপি লৈ ল'ব আৰু লগতে এটা অৰিজিনেল সেটো লৈ ল'ব আৰু গোটেইখিনি কম্বাইন কৰি আপোনালোকে কনকলতা চিভিল হস্পিটেল শোণিতপুৰত 29/12 মানে আপোনাৰ 29 ডিচেম্বৰ 2025 তাৰিখে 10 বজাত পোৱাকৈ আপোনালোকে তালৈ গৈ ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰে আৰু তেওঁলোকে প্ৰজেক্টটোৰ 6 মান্থছ ডিউৰেশ্যন নিৰ্ধাৰিত কৰি দিছে আৰু যেতিয়া যদি আপোনালোকৰ পাৰফৰ্মেঞ্চ ভাল পায় তেন্তে এক্সটেণ্ড কৰিব প্ৰজেক্টটোৰ বাবে ডিউৰেশ্যনটো 7 নম্বৰ ভেকেঞ্চিটো আহিছে ৱান্টেড ফৰ ডায়েগনষ্টিক চেণ্টাৰ ইন গুৱাহাটী এখন ডায়েগনষ্টিক চেণ্টাৰৰ পৰা আহিছে আপোনাৰ এক্স-ৰে আৰু চিটি স্কেনৰ বাবে এজন লোকৰ প্ৰয়োজন 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে তেওঁলোকে চিটি স্কেন বা এক্স-ৰেত আপোনালোকৰ কাম কৰা থাকিব লাগিব আৰু দ্বিতীয়টো পোষ্ট ওলাইছে লেবৰেটৰী টেকনিচিয়ান এজনৰ 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এজ এ লেবৰেটৰী টেকনিচিয়ান আপোনালোকে কাম কৰা হ'ব লাগিব আৰু যদি সেইখিনি এক্সপিৰিয়েঞ্চ আছে তেন্তে আপোনালোকে তলত দিয়া কণ্টেক্ট নাম্বাৰটোত আপোনালোকৰ চিভিখন পঠাই দিব পাৰে আৰু বিশেষ ইনফৰমেশ্যনৰ বাবে আপোনালোকে তাতে কল কৰি সুধি ল'ব পাৰে গতিকে আজি এইখিনিয়ে ভেকেঞ্চি আছিল যদি ভিডিঅ'টো ভাল লাগিছে ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটোত ডেইলি আপডেটছৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক আৰু কমেণ্ট দিব ধন্যবাদ